নমস্কাৰ, আজিৰ প্ৰথম প্ৰশ্নটো সুধিছে অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ল'ৰা বন্ধু। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম হৈছে ল'ৰা বন্ধু। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন শিৱসাগৰত অনুষ্ঠিত হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে শেৱালী কবি বুলি কোনজন সাহিত্যকক জনা যায়? শেৱালী কবি বুলি কোনজন সাহিত্যকক জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ ৰত্নকান্ত বৰকাকতি। শেৱালী কবি বুলি ৰত্নকান্ত কাকতিক কোৱা হয়। নেক্সট কুৱেশ্যন দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি? দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লীলাধৰ বৰুৱা। দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকী আছিল লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল? কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 1978 চনত। 1978 চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিধানসভাৰ সদস্যসকলে। বিধানসভাৰ অধ্যক্ষক বিধানসভাৰ সদস্যসকলে নিৰ্বাচন কৰে। নেক্সট কুৱেশ্যন অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1901 চনত। অসমৰ ডিগবৈ শোধনাগাৰ 1901 চনত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল? অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাকুম। অসমৰ মাকুম ঠাইত প্ৰথম কয়লা খনি আছিল। নেক্সট কুৱেশ্যন অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শুৱালকুছি। অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছিক ঠাইক কোৱা হয়। নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে? অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ধুবুৰী। অসমৰ ধুবুৰী ঠাইত জুইশলা কাৰখানা আছে। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শোণিতপুৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন চড়ক পূজা কেতিয়া পালন কৰা হয়? তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চ'ত মাহত। চড়ক পূজা চ'ত মাহত পালন কৰা হয়। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ অগ্নিস্নান। ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা অসমীয়া ছবিখন হৈছে অগ্নিস্নান।
নেক্সট কুৱেশ্যন অসমৰ কোনগৰাকী খেলুৱৈক ডিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হৈছে অসমৰ কোনগৰাকী খেলুৱৈক ডিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হৈছে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি হিমা দাস অসমৰ হিমা দাস খেলুৱৈক ডিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হৈছে নেক্সট কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নিত্যপাল বা নীতিপাল চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম আছিল নিত্যপাল বা নীতিপাল নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1671 চনত শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি যোৰহাট আহোমসকলৰ শেষ ৰাজধানী আছিল যোৰহাট ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন আছিল কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ নৰকাসুৰ কামাখ্যা মন্দিৰ নৰকাসুৰে কৰিছিল নেক্সট কুৱেশ্যন এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায় এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সচিবালয়ক এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে সচিবালয়ক বুজা যায় নেক্সট কুৱেশ্যনটো সুধিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে ইয়াৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন সি 2009 চনত যোৰহাট চিকিৎসা মহাবিদ্যালয় 2009 চনত স্থাপন হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে তলত দিয়া কোনটো বিদ্যুতৰ সুপৰিবাহী তলত দিয়া কোনটো বিদ্যুতৰ সুপৰিবাহী সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তাম বিদ্যুতৰ সুপৰিবাহী নেক্সট কুৱেশ্যন তলত দিয়া কোনটো এটা গ্ৰীণহাউছ গেছ তলত দিয়া কোনটো এটা গ্ৰীণহাউছ গেছ সুধিছে তলত অপশ্যন 4টা দিয়া আছে ইয়াৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন সি কাৰ্বন ডাই অক্সাইডক গ্ৰীণহাউছ গেছ নেক্সট কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু নেক্সট কুৱেশ্যন চাণক্যৰ আন এটা নাম কি আছিল চাণক্যৰ আন এটা নাম কি আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি কৌটিল্য চাণক্যৰ আন এটা নাম আছিল কৌটিল্য ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে সন্তোষ ট্ৰফী তলৰ কোনটো খেলৰ সৈতে জড়িত সন্তোষ ট্ৰফী তলৰ কোনটো খেলৰ সৈতে জড়িত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ফুটবল সন্তোষ ট্ৰফী ফুটবল খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যন দবা খেলৰ জন্ম কোন দেশত হৈছিল দবা খেলৰ জন্ম কোন দেশত হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ ভাৰত দবা খেলৰ জন্ম ভাৰতত হৈছিল নেক্সট কুৱেশ্যন বাৰংগা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য
বাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পঞ্জাব বাংৰা পাঞ্জাব ৰাজ্যৰ পৰম্পৰাগত নৃত্য নেক্সট কুৱেশ্যন মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টাই আহোম মেডাম মেফি উৎসৱ টাই আহোম জনগোষ্ঠীয়ে পালন কৰে নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য কোনখন ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য কোনখন সুধিছে তলত অপশ্যন দিয়াৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য হৈছে উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যন বিশ্ব কেঞ্চাৰ দিৱস কেতিয়া পালন কৰা হয় বিশ্ব কেঞ্চাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4 ফেব্ৰুৱাৰী বিশ্ব কেঞ্চাৰ দিৱস 4 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শকুন্তলা প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম হৈছে শকুন্তলা নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি বাইটি প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম হৈছে বাইটি নেক্সট কুৱেশ্যনটো সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি মৰিগাঁও পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যন নীলা বাইদেউ কাৰ ছদ্মনাম নীলা বাইদেউ কাৰ ছদ্মনাম সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিৰ্মলা প্ৰভা বৰদলৈ নীলা বাইদেউ নিৰ্মলা প্ৰভা বৰদলৈৰ ছদ্মনাম নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কালিৰাম মেধি অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি আছিল কালিৰাম মেধি ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যন মেঘালয়ৰ ৰাজধানী কি মেঘালয়ৰ ৰাজধানী কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্বিলং মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং নেক্সট কুৱেশ্যন আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে ইয়াৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ ইউৰো আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে ইউৰো নেক্সট কুৱেশ্যন চীনৰ মুদ্ৰাৰ নাম কি চীনৰ মুদ্ৰাৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি য়েন চীনৰ মুদ্ৰাৰ নাম য়েন নেক্সট কুৱেশ্যন অসমত দাস প্ৰথা কেতিয়া বিলোপ কৰা হয় অসমত দাস প্ৰথা কেতিয়া বিলোপ কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1843 চনত অসমত দাস প্ৰথা 1843 চনত বিলোপ কৰা হয় নেক্সট কুৱেশ্যন মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল সুধিছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ।